মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ইউটিউবত কমেণ্ট ছেকশ্যনত হওক বা আমাক হোৱাটছএপত মেছেজ কৰি সুধি আছিলে যে ছাৰ NIMS এক্সামৰ ৰিজাল্ট কেতিয়া দিব আৰু সেই ৰিজাল্টটো দিয়াৰ পিছত আমি ৰিজাল্টৰ যিটো PDF বা আমি ৰিজাল্টটো কেনেকৈ চাম এই দুটা কুৱেশ্যন তোমালোকে প্ৰায়ে সুধি আছিলা। দুটা কুৱেশ্যনৰে আনসাৰ আজিৰ এই ভিডিঅ'টোত তোমালোকে পাবা, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰথমতে মই তোমালোকক এই NIMS এক্সামৰ ৰিজাল্ট কেনেকৈ চাব পাৰিবা সেইটো তোমালোকক বুজাই দিম আৰু তাৰ পিছত তোমালোকক ৰিজাল্ট কোনদিনাখনে দিব সেইটো তোমালোকক জনাম। তোমালোক যেতিয়া ৰিজাল্টটো দিব, ৰিজাল্টটো চাবৰ কাৰণে তোমালোকে প্লে ষ্ট'ৰ অপেন কৰিবা। অপেন কৰাৰ পিছত তোমালোকে সাৰ্চ বাৰত সাৰ্চ কৰিবা ধ্ৰুৱ গোস্বামী এডুকেশ্যন বুলি লিখি। তাৰপিছত তোমালোকে এপটো তোমালোকে ডাউনলোড কৰি ল'বা। ডাউনলোড কৰাৰ পিছত তোমালোকে ইয়াতে ক্লিক কৰিবা। এনেকুৱা ধৰণে ক্লিক কৰাৰ পিছত ইয়াতে গেট ষ্টাৰ্টাৰত ক্লিক কৰি ইয়াতে তোমালোকে লগইন আৰু ৰেজিষ্টাৰ বুলি পাবা। ইয়াতে তোমালোকে যিহেতু প্ৰথমবাৰ মোবাইল এপটো ডাউনলোড কৰিবা, গতিকে ৰেজিষ্টাৰত ক্লিক কৰি ফুল নেম, তাৰপিছত তোমালোকে ফোন নাম্বাৰ দিবা, নেক্সট ইমেইল এড্ৰেছ, ষ্টেট, তাৰপিছত চিটি আৰু পাছৱাৰ্ডত তোমালোকে 123456 দি তোমালোকে ৰেজিষ্টাৰ কৰি ল'বা। ৰেজিষ্টাৰ কৰাৰ পিছত কিমান ক্লাছত পঢ়া তোমালোকে চিলেক্ট কৰি ল'বা। তোমালোকৰ ক্লাছ 8 যিহেতু ক্লাছ 8 গভৰ্ণমেণ্ট স্কুল চিলেক্ট কৰি তোমালোকে কণ্টিনিউত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে চাবা প্ৰিভিয়াছ এক্সাম পেপাৰ, ইয়াতে ক্লিক কৰি তোমালোকে NIMS এক্সামৰ ৰিজাল্ট দিবৰ দিনাখন তোমালোকে ৰিজাল্টটো ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। ৰিজাল্টটো কেতিয়া দিব জানিবৰ কাৰণে মই NIMS এক্সামৰ অফিচিয়েল ৱেবছাইটত থকা হেল্পলাইন নাম্বাৰত ফোন কৰিছিলোঁ। ফোন কৰোঁতে তেওঁলোকে কি কৈছিলে তোমালোকে শুনা। হেল্ল' হয় ছাৰ নমস্কাৰ। হয় ছাৰ NIMS এক্সামৰ ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত দিব ন ছাৰ? থেংক ইউ ছাৰ। তোমালোকে নিশ্চয় শুনা পাইছা যে ৰিজাল্ট কেতিয়া দিব। ৰিজাল্ট তোমালোকে বিহুৰ আগত ৰিজাল্টটো কনফাৰ্ম পাই যাবা, ঠিক আছে। গতিকে এতিয়া আৰু তোমালোকে আমাক হোৱাটছএপত হওক বা ইউটিউবৰ কমেণ্ট ছেকশ্যনত সুধি থাকিব নালাগে ছাৰ ৰিজাল্ট কেতিয়া দিব। তোমালোকে গমেই পাই গ'লা। তোমালোকৰ ৰিজাল্টটো যদি চাই দিব লাগে তোমালোকে ইউটিউবৰ কমেণ্ট ছেকশ্যনত এটা কমেণ্ট কৰা যে তোমালোকৰ স্কুলখনৰ নামটো, আৰু তাত আমাৰ হোৱাটছএপ চেনেলৰ লিংকটো দি দিম। হোৱাটছএপত তোমালোকে জইন কৰি ল'লে ৰিজাল্ট দিয়াৰ লগে লগে তোমালোক PDFটো আমি দি দিম।